সিংহ ৰাশি ৩ৰ পৰা ১২ মে' ২০২৬। সিংহ ৰাশিৰ জাতক-জাতিকীসকল, এই 10 দিন আপোনাৰ জীৱনত এনে কিবা হ'ব পাৰে যিয়ে আপোনাৰ ভাগ্য একেবাৰে ঘূৰাই দিব পাৰে। কেতিয়াবা হঠাৎ লাভ, কেতিয়াবা অচিনাকি সুযোগ আৰু কেতিয়াবা এনে সিদ্ধান্ত যিয়ে আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। প্ৰশ্নটো হৈছে, আপুনি সেই সুযোগ চিনাক্ত কৰিব পাৰিবনে, নে নিজেই ভুল সিদ্ধান্তত সকলো নষ্ট কৰি দিব? ৩ তাৰিখৰ পৰা ১২ মে'লৈ সিংহ ৰাশিৰ বাবে আৰম্ভ হৈছে এটা শক্তিশালী সময়। আমি জানিম এই দিনবোৰত আপোনালোকৰ টকা-পইচা, কৰ্মজীৱন, প্ৰেম আৰু ভাগ্য কেনেদৰে সলনি হ'ব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। সিংহ ৰাশিৰ জাতক-জাতিকীসকল, এই 10 দিন আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত একেবাৰে গুৰুত্বপূৰ্ণ সময়। এই সময়ত আপুনি যি সিদ্ধান্ত ল'ব সেইটোৱে আগন্তুক কেইমাহমানৰ আৰ্থিক অৱস্থা নিৰ্ধাৰণ কৰিব পাৰে। ১ নম্বৰ, হঠাৎ ধনৰ আগমন, আনএক্সপেক্টেড ইনকাম। ৩ৰ পৰা ১২ মে'ৰ ভিতৰত আপুনি হঠাৎ কিবা ধন লাভ কৰিব পাৰে। আগৰ বাকী থকা টকা ঘূৰাই পোৱা, নতুন ইনকাম চ'ৰ্চৰ পৰা আৰম্ভ কিবা আনএক্সপেক্টেড লাভ। কিন্তু এইটো স্থায়ী নহ'বও পাৰে, সেয়া বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰক। ২ নম্বৰ, খৰচ বেছি হোৱাৰ সম্ভাৱনা। এই সময়ত আয় বাঢ়িলেও খৰচো একেদৰে বাঢ়িব পাৰে। লাক্সাৰী বস্তু কিনাৰ ইচ্ছা, ফেমিলি বা বন্ধুৰ লগত খৰচ, ইম্পালছিভ শ্বপিং। পৰামৰ্শ, অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক, নহ'লে লাভটো নষ্ট হৈ যাব। ৩ নম্বৰ, নতুন ইনভেষ্টৰ সুযোগ। এই সময়ত কিছুমান নতুন ইনভেষ্টমেণ্টৰ সুযোগ আহিব পাৰে। বিজনেছ প্ৰপ'জেল, প্ৰপাৰ্টি বা ছাইড ইনকাম আইডিয়া। কিন্তু সকলো সুযোগ সোনকালে একচেপ্ট নকৰিব। ভালদৰে এনালাইচিছ কৰি সিদ্ধান্ত লওক। কৰ্মজীৱনৰ পৰা ধন লাভ। আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। বছৰৰ পৰা এপ্ৰিয়েকশ্যন, ইনক্ৰিমেণ্ট বা বোনাছ, নতুন দায়িত্ব, এইবোৰ আপোনাৰ ইনকাম বঢ়াব পাৰে। আগৰ ভুলৰ ফল পোৱা, যদি আগতে ফাইনেন্সিয়েল ভুল কৰিছিল, এই সময়ত তাৰ প্ৰভাৱ দেখা যাব পাৰে। আগৰ ঋণ বা লোনৰ প্ৰেছাৰ, ভুল ইনভেষ্টমেণ্টৰ ক্ষতি, সেয়া আগলৈ সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজন। ধন সঞ্চয়ৰ প্ৰয়োজন। এই সময়তো ছেভিং আৰম্ভ কৰাৰ বাবে ভাল সময়। ইমাৰ্জেঞ্চি ফাণ্ড তৈয়াৰ কৰক, আননেচেচাৰী খৰচ কমাওক, ফিউচাৰ প্লেনিং আৰম্ভ কৰক। গুপ্ত সতৰ্কতা, এই 10 দিনত কাকো অন্ধভাৱে টকা নিদিব। লোন দিব যাতে লওঁতে সাৱধান হওক। ফাণ্ড বা চাৰ্টৰ পৰা সতৰ্ক থাকক। শেষ কথা, সিংহ ৰাশিৰ বাবে এই সময়টো মেক অৰ ব্ৰেক ফাইনেন্সিয়েল ফেজ। সঠিক সিদ্ধান্ত ইকুৱেল টু ধনৰ বৃদ্ধি, ভুল সিদ্ধান্ত ক্ষতি। যদি আপুনি বুদ্ধিমত্তাৰে আগবাঢ়ে, এই 10 দিন আপোনাৰ আৰ্থিক জীৱনত এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। এতিয়া আহিছে কৰ্মজীৱন। এই 10 দিন আপোনাৰ কৰ্মজীৱনৰ বাবে অত্যন্ত শক্তিশালী সময়। এই সময়ত আপুনি নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ এটা ডাঙৰ সুযোগ পাব পাৰে। নতুন সুযোগৰ আগমন। ৩ৰ পৰা ১২ মে'ৰ ভিতৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। নতুন প্ৰজেক্ট, নতুন ৰেছপন্সিবিলিটি, নতুন জব অফাৰ কিছুমানৰ বাবে। এই সুযোগবোৰ আপোনাৰ গ্ৰথৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। লিডাৰশ্বিপ দেখুৱাব লাগিব। সিংহ ৰাশি স্বাভাৱিকতে লিডাৰ, আৰু এই সময়ত আপুনি সেই গুণটো প্ৰদৰ্শন কৰিব লাগিব। টিম হেণ্ডেল কৰা, ডিচিশ্যন লোৱা, ইনভাইট কৰা। বছ বা ছিনিয়ৰ আপোনাৰ এই গুণ লক্ষ্য কৰিব। কম্পিটিশ্যন বাঢ়িব। এই সময়ত কৰ্মক্ষেত্ৰত কম্পিটিশ্যন অলপ বেছি থাকিব পাৰে। চেলেঞ্জৰ সৈতে কম্পেয়াৰ কৰিব, পাৰফৰ্মেঞ্চ প্ৰেছাৰ আছে। পৰামৰ্শ, নিজৰ কামত ফ'কাছ ৰাখক, আনৰ লগত তুলনা নকৰিব। ৰিকগনিশ্যন পোৱাৰ সম্ভাৱনা, আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল দিব পাৰে। এপ্ৰিয়েকশ্যন, প্ৰমোশ্যন বা ছিগনেল, বছৰৰ পৰা পজিটিভ ফিডবেক, এইবোৰে আপোনাৰ কনফিডেন্স বহুগুণে বঢ়াই তুলিব। ভুল সিদ্ধান্তৰ পৰা সাৱধান। এই সময়ত কিছুমান ছিটুৱেশ্যনত আপুনি তৎক্ষণাত সিদ্ধান্ত ল'ব লাগিব, কিন্তু তাতেই ভুল হোৱাৰ সম্ভাৱনা থাকে। জব চেঞ্জ, প্ৰজেক্ট ডিচিশ্যন, সেয়ে ভাবি চিন্তি সিদ্ধান্ত লওক, ইম'চন হৈ নাযাব। কমিউনিকেশ্যন খুব গুৰুত্বপূৰ্ণ। এই সময়ত আপোনাৰ কথা কোৱাৰ ধৰণেই আপোনাক ছাকচেছ নিৰ্ধাৰণ কৰিব পাৰে। স্পষ্ট আৰু কনফিডেণ্ট হওক। আননেচেচাৰী এৰ্গুমেণ্টৰ পৰা দূৰত থাকক। গুপ্ত সতৰ্কতা, অফিচ পলিটিক্সৰ পৰা দূৰত থাকক। কাকো সম্পূৰ্ণ বিশ্বাস নকৰিব। নিজৰ প্লান সকলোৰে সৈতে শ্বেয়াৰ নকৰিব। শেষ কথা, এই 10 দিনত সিংহ ৰাশিৰ বাবে কেৰিয়াৰ গ্ৰথৰ এটা শক্তিশালী সময়। যদি আপুনি স্মাৰ্টভাৱে আগবাঢ়ে,
তেনেহ'লে প্ৰমোশ্যন, ৰেচপেক্ট আৰু ছাকচেছ নিশ্চিত। নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ এই সময়ত আপুনি নিজৰ কেৰিয়াৰত নতুন উচ্চতালৈ লৈ যাব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। সিংহ ৰাশিৰ জাতক-জাতিকীসকল, প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত এই 10 দিন আপোনাৰ বাবে খুব ইণ্টেন্স আৰু গুৰুত্বপূৰ্ণ সময়। এই সময়ত আপোনাৰ হৃদয় আৰু সিদ্ধান্ত দুয়োটাই পৰীক্ষাৰ সন্মুখীন হ'ব পাৰে। 1 নম্বৰ, প্ৰেমত আকৰ্ষণ বাঢ়িব। 3 পৰা 12 মে'ৰ ভিতৰত আপোনাৰ পাৰ্চনেলিটি বহুত আকৰ্ষণীয় হ'ব। নতুন মানুহ আপোনাৰ ফালে আকৰ্ষিত হ'ব পাৰে। ক্ৰাছ বা চিক্ৰেট এডমিয়াৰ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। ছিংগেল হ'লে নতুন ৰিলেশ্যনশ্বিপ আৰম্ভ হোৱাৰ চান্স আছে। এক্সিটিং ৰিলেশ্যনশ্বিপত ইমোশ্যন আপছ এণ্ড ডাউনছ থাকিব। যিসকলে অলৰেডি ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এই সময়টো অলপ চেঞ্চিটিভ। সৰু কথাত ভুল বুজাবুজি, ইগ' ক্লাছ, কমিউনিকেশ্যন গেপ। পৰামৰ্শ, নিজৰ ইগ' কণ্ট্ৰল কৰক আৰু পাৰ্টনাৰক বুজিবলৈ চেষ্টা কৰক। দাম্পত্য জীৱনত পৰীক্ষা। বিবাহিত লোকসকলৰ বাবে এই সময়ত ৰিলেশ্যনশ্বিপৰ পৰীক্ষা হ'ব পাৰে। ফেমিলি প্ৰেছাৰ, পাৰ্টনাৰৰ সৈতে মতভেদ। কিন্তু যদি দুয়োয়ে মিলি কথা পাতিব পাৰে তেন্তে ৰিলেশ্যনশ্বিপ আগতকৈ বহুত মজবুত হ'ব। পাষ্ট ৰিলেশ্যনশ্বিপৰ প্ৰভাৱ। এই সময়ত আগৰ ৰিলেশ্যনশ্বিপৰ কথা বা ব্যক্তি পুনৰ জীৱনত আহিব পাৰে। এক্সৰ পৰা মেছেজ, পুনৰাস্মৃতি। সতৰ্কতা, পাষ্টত ঘূৰি নাযাব, বৰ্তমানক গুৰুত্ব দিয়ক। লয়েলটি আৰু ট্ৰাষ্ট খুবেই গুৰুত্বপূৰ্ণ। এই 10 দিনত ট্ৰাষ্টৰ বিষয়টো বেছি চেঞ্চিটিভ হ'ব। সন্দেহ সৃষ্টি হ'ব পাৰে। লয়েলটিৰ পৰীক্ষা হ'ব পাৰে। পৰামৰ্শ, সত্যতা আৰু স্পষ্টতা বজাই ৰাখক। ৰোমান্টিক মোমেণ্টছৰ সম্ভাৱনা। কিছু সময়ত ছাৰপ্ৰাইজ, ৰোমান্টিক আউটিং, ইমোশ্যনেল বণ্ডিং এইবোৰে ৰিলেশ্যনশ্বিপক গভীৰ কৰিব পাৰে। গুপ্ত সতৰ্কতা, থাৰ্ড পাৰ্চন ইণ্টাৰফেৰেন্স পৰা সাৱধান থাকক। আননেচেচাৰী ফ্লাৰ্টিং এৰাই চলক। ইমোশ্যনত গ'লে ভুল সিদ্ধান্ত হ'ব পাৰে। শেষ কথা, এই সময়তো সিংহ ৰাশিৰ বাবে প্ৰেমত গ্ৰথ দিব পাৰে বা ৰিলেশ্যনশ্বিপত সমস্যা আনিব পাৰে। সকলো নিৰ্ভৰ কৰে আপোনাৰ আচৰণ আৰু সিদ্ধান্তৰ ওপৰত। সঁচাকৈ প্ৰেমত ইগ' নাথাকে। যদি আপুনি হৃদয়েৰে ভাল পায় তেন্তে এই সময়ত আপোনাৰ ৰিলেশ্যনশ্বিপ আৰু বেছি মজবুত হ'ব। এতিয়া আহিছোঁ শিক্ষা আৰু স্বাস্থ্য। সিংহ ৰাশিৰ জাতক-জাতিকীসকল, এই 10 দিন আপোনাৰ শিক্ষা আৰু স্বাস্থ্য দুয়োটাৰ বাবে গুৰুত্বপূৰ্ণ। সঠিক অভ্যাস ল'লে আগবাঢ়িব, ভুল কৰিলেই পিছ পৰি যাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, কিন্তু এই সময়ত আপুনি পঢ়াত ফ'কাছ কৰিব পাৰিব। কিন্তু মাজে মাজে মন ভাঙি যাব পাৰে। মোবাইল, ছ'চিয়েল মিডিয়া, ডিষ্ট্ৰেকশ্যন, একেটা বিষয়ত বেছি দিন মন নথকা। পৰামৰ্শ, শ্বৰ্ট টাৰ্গেট কৰি পঢ়া আৰম্ভ কৰক। 1 পৰা 2 ঘণ্টাৰ ব্লকছ। পৰীক্ষাৰ বাবে ভাল সময়। যিসকলে ষ্টুডেণ্ট এক্সাম বা প্ৰিপেৰেশ্যনত আছে এই সময়ত ভাল ৰিজাল্ট পাব পাৰে। ৰিভিজন ভাল হ'ব, নতুন বিষয় সহজে বুজিব পাৰিব। যদি ডিচিপ্লিন ৰাখিব পাৰে ছাকচেছ নিশ্চিত। নতুন স্কিল শিকাৰ সুযোগ। এই সময়ত অনলাইন কোৰ্ছ, কমিউনিকেশ্যন স্কিল, ক্ৰিয়েটিভ ফিল্ড এইবোৰ শিকিবলৈ আগ্ৰহ বাঢ়িব। এই সুযোগটো নষ্ট নকৰিব। এলেহুৱা আৰু ডিলে সমস্যা। কেতিয়াবা আপুনি পিছত কৰিম বুলি কাম থৈ দিব পাৰে। এই হেবিট এৰাই চলক, নহ'লে লাষ্ট মোমেণ্ট প্ৰেছাৰ আহিব। এতিয়া হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি থাকিব কিন্তু কেয়াৰ লাগিব। এই সময়ত আপোনাৰ এনাৰ্জি ভাল থাকিব কিন্তু শৰীৰৰ যত্ন ল'ব লাগিব। ইৰেগুলাৰ ৰুটিন আৰু প্ৰব্লেম হ'ব পাৰে। ষ্ট্ৰেছ আৰু মেণ্টেল প্ৰেছাৰ, পঢ়া বা কামৰ প্ৰেছাৰ থাকিব পাৰে। মূৰৰ বিষ, টেনশ্যন, ইৰিটেবিলিটি এইবোৰে দেখা দিব পাৰে। পৰামৰ্শ, মেডিটেশ্যন বা 10 মিনিট ৰিলেক্সন কৰক। খাদ্যৰ অভ্যাস সাৱধানতা, জাংক ফুড বেছি নাখাব। ডাইজেশ্যন প্ৰব্লেম হ'ব পাৰে। হেল্থি ডায়েট ফ'ল' কৰক। পানী বেছি খাওক। টোপনিৰ সমস্যা, লেট নাইট যোগা নাথাকিব। শ্লিপ চাৰ্কুল নষ্ট হ'ব পাৰে। 6 পৰা 8 ঘণ্টা টোপনি পৰাটো নিশ্চিত। অসুখৰ অৱহেলা নকৰিব। ঠাণ্ডা, জ্বৰ, বডি পেইন এইবোৰক ইগন'ৰ নকৰিব। সোনকালে কেয়াৰ লওক। গুপ্ত সতৰ্কতা, ষ্ট্ৰেছ কণ্ট্ৰল নকৰিলে হেল্থ ইফেক্ট হ'ব। ডিষ্ট্ৰেকশ্যন কণ্ট্ৰল নকৰিলে এডুকেশ্যনত ক্ষতি হ'ব। শেষ কথা, এই সময়ত ডিচিপ্লিন ইকুৱেল টু ছাকচেছ, কেয়াৰনেছ ইকুৱেল টু প্ৰব্লেম।
নিজৰ মন আৰু শৰীৰ দুয়োটা বেলেঞ্চত ৰাখক, তেনেহ'লে এই 10 দিন আপোনাৰ বাবে গ্ৰথ আৰু ছাকচেছ লৈ আহিব। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ 3 পৰা 12 মে 2026। সিংহ ৰাশিৰ বাবে এই 10 দিন আপোনাৰ ভাগ্য সক্ৰিয় হৈ আছে। সঠিক সময় চিনাক্ত কৰিব পাৰিলে লাভ নিশ্চিত। শুভ তাৰিখ মানে লাকি ডেটছ 4 মে, 6 মে, 9 মে আৰু 11 মে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰক, ইম্পৰ্টেণ্ট ডিচিশ্যন লওক, মিটিং, ডিল বা ইনভেষ্টমেণ্ট কৰক। এই তাৰিখবোৰ আপোনাৰ বাবে পাৱাৰ ডে হ'ব পাৰে। শুভ সংখ্যা লাকি নাম্বাৰছ 1, 5 আৰু 9। এই সংখ্যাবোৰ মোবাইল নাম্বাৰ, ইম্পৰ্টেণ্ট টাইমিং, লটাৰী বা চইচত ব্যৱহাৰ কৰিব পাৰে। শুভ ৰং লাকি কালাৰ্ছ সোণালী, হালধীয়া আৰু কমলা। এই ৰঙৰ কাপোৰ, ৱালেট বা ইম্পৰ্টেণ্ট দিনত ব্যৱহাৰ কৰিলে পজিটিভ এনাৰ্জি বাঢ়িব। প্ৰতিকাৰ নে ৰেমেডিছ। 1 নম্বৰ, সূৰ্যক পানী অৰ্পণ কৰক। প্ৰতিদিনে পুৱা সূৰ্যোদয়ত 1 গিলাচ পানী অৰ্পণ কৰক। ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। এইটোৱে আপোনাৰ ভাগ্য শক্তিশালী কৰিব। বয়োজ্যেষ্ঠক সন্মান কৰক, পিতৃ বা গুৰুক সন্মান কৰক, আশীৰ্বাদ লওক, এইটোৱে বাধা বিঘিনি দূৰ কৰিব। 3 নম্বৰ, ৰবিবাৰে দান কৰক। ৰবিবাৰে গৰীব মানুহক খাদ্য দান কৰক, হালধীয়া বস্তু দান, এইটোৱে নিগেটিভ এনাৰ্জি কমাই দিয়ে। 4 নম্বৰ, অহংকাৰ নিয়ন্ত্ৰণ কৰক। সিংহ ৰাশিৰ আটাইতকৈ ডাঙৰ সমস্যা ইগ'। এই সময়ত নম্ৰতা বজাই ৰাখক, আনৰ কথা শুনক। গুপ্ত টিপছ, শুভ তাৰিখত সঠিক সিদ্ধান্ত লওক, শুভ ৰং ব্যৱহাৰ কৰক, প্ৰতিকাৰ নিয়মিত কৰক, তেতিয়া এই 10 দিন আপোনাৰ বাবে ভাগ্য উজ্জ্বল কৰি তুলিব। ভাগ্য সদায় সুযোগ দিয়ে, কিন্তু সেই সুযোগ চিনাক্ত কৰা মানুহেই সফল হয়। সিংহ ৰাশিৰ জাতক-জাতিসকল, আপুনি সাধাৰণ নহয়, আপুনি জন্মতেই হৈছে এজন নেতা। এই 3 পৰা 12 মে এই সময়টো আপোনাক এটা সৰু সংকেত দিছে উঠি থিয় হ'বলৈ, নিজৰ শক্তি চিনি পাবলৈ আৰু জীৱনত ডাঙৰ কিবা কৰিবলৈ। মনত ৰাখিব, ভাগ্যই সদায় মানুহৰ লগত নাথাকে, ভাগ্য সাহসী মানুহৰ লগত থাকে। যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে, তেন্তে এই সময়তে আপুনি নিজৰ জীৱন সলনি কৰিব পাৰে। ভয় নকৰিব, পিছুৱাই নাযাব, আগবাঢ়ক, কাৰণ আপুনি এজন সিংহ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্টত লিখক I am Leo আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ৰহস্যময় ৰাশিফলৰ সৈতে। ধন্যবাদ।